নমস্কাৰ নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2020 চনৰ নৱেম্বৰ মাহৰ 11 তাৰিখ আৰু অসমীয়া কাতি মাহৰ 25 তাৰিখ বুধবাৰ, কৃষ্ণ একাদশী তিথি আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ। আজি একাদশী তিথি আজি ৰাতি 8:23 থাকিব। আজি জন্ম হলে জাতক জাতিকাৰ সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু নৰগণ হ'ব। আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া কান্তা যোগ হ'ব। খাদ্যত আজি উৰহি আৰু পুৰৈ শাক নিষিদ্ধ। এইখিনিতে আপোনালোকক অনুৰোধ কৰোঁ যে আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপি অল বুটামটো চিলেক্ট কৰি ৰাখক, যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে উপলব্ধ হয়। আৰু ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰক। আপোনাক আজি দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আহক এতিয়া আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। আজি আপুনি আপোনাৰ স্বাস্থ্যৰ বাবে অধিক যত্ন লোৱা উচিত। পুৰণা ৰোগ আৰু অকস্মাতে পোৱা কোনো সংবাদত যাতে আপোনাৰ আজি কৰ্ম নষ্ট নহয়, তাৰ প্ৰতি আপুনি সাৱধানতা গ্ৰহণ কৰক। সামাজিক বা ৰাজনৈতিক ক্ষেত্ৰত আপোনাৰ সিদ্ধান্ত কাৰ্যকৰীকৰণত আজি বিভিন্ন প্ৰকাৰৰ বাধাই আপোনাৰ উন্নতিত যাতে হেঙাৰ হ'ব নোৱাৰে তালৈও লক্ষ্য ৰখা উচিত। আজি আপোনাৰ ভ্ৰমণৰ যোগো আছে, কিন্তু ভ্ৰমণত যাতে আপোনাৰ আৰ্থিক কষ্ট নহয় তাৰ প্ৰতি সতৰ্কতা গ্ৰহণ কৰক। ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ প্ৰতি আগ্ৰহ আৰু উদ্যম থাকিব, যদিও কোনো সংযোগ লাভত সামান্য বিফলতাই আপোনাৰ উচ্চ শিক্ষা গ্ৰহণৰ আশাত আপোনাক দুখ দিয়াৰ আশংকাও দেখা যায়। হ'লেও সাধাৰণ শিক্ষাৰ পৰিৱেশ ভালেই থাকিব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয় ব্যক্তিৰ কোনো কথা বা কৰ্মত আপোনাৰ মনত যাতে অসন্তোষ নাবাঢ়ে তাৰ প্ৰতি বা আপোনাৰ এনে ক্ষেত্ৰত অভিমান নাবাঢ়ে তালৈ লক্ষ্য ৰাখক। পৰিৱেশত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব। অভাৱত আপোনাৰ মনত দুশ্চিন্তাৰ যোগ। গৃহত কোনো সম্পদ ক্ৰয়ৰ আঁচনি গ্ৰহণৰ ক্ষেত্ৰত পাৰিবাৰিক বুজাবুজিৰে আগবঢ়া উচিত। কোনো উৎসৰ পৰা প্ৰাপ্য ধনৰ আদায় লাভ কৰিও আপুনি সুখী হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু আকাশী নীলা ৰং আৰু 5 সংখ্যা অশুভ। বৃষ ৰাশি। স্বাস্থ্যত অকস্মাত পুৰণা ৰোগৰ উত্থানত কৰ্মৰ পৰিৱেশ সামান্য নিম্নগামী হোৱাৰ লগতে যাতে আপোনাৰ আজি অধিক অৰ্থ ক্ষয় নহয় তাৰ বাবে আপুনি সতৰ্কতা লওক। কিন্তু সামাজিক তথা ৰাজনৈতিক আদিৰ ক্ষেত্ৰত আপোনাৰ স্বাস্থ্যত দুৰ্বলতা অনুভৱ হ'লেও আপুনি সকলো দিশতে সফলতাও পাব। পৰিৱেশত আপোনাৰ সুনাম বঢ়াৰ লগতে আকাংক্ষিত প্ৰতিষ্ঠা লাভ কৰিবলৈও আপুনি সমৰ্থ হ'ব। অৰ্থপ্ৰাপ্তিত আপোনাৰ আশা পূৰণ হ'ব। ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ বাবে যাতে শিক্ষাৰ পৰিৱেশ নষ্ট নহয় তালৈ লক্ষ্য ৰখা উচিত, কিন্তু অৰ্থ বস্ত্ৰ আদি প্ৰাপ্তিত আপোনাৰ আশা পূৰণ হ'ব। অকস্মাত প্ৰতিযোগিতা আদিৰ কোনো বিশেষ সংযোগ লাভ কৰি আপুনি সৌভাগ্যৰ আশা দেখা পাব। প্ৰেমত আপোনাৰ সকলো শুভভাৱ অটুট থকাৰ পাছতো অভাৱত আপোনাৰ মনত দুশ্চিন্তাৰ যোগ। প্ৰিয় ব্যক্তিৰ কোনো কথা বা কৰ্মত যাতে আপোনাৰ আজি মনত মান অভিমানে ঠাই নলয় তাৰ প্ৰতি লক্ষ্য ৰাখক। গৃহত মাংগলিক কোনো কৰ্ম আয়োজনত আপোনাৰ ব্যস্ততা আৰু অৰ্থ ব্যয়ৰ যোগ আছে। কোনো ব্যক্তিৰ পুণ্যকৰ্মলৈ আপুনি আমন্ত্ৰিত হ'ব আৰু যোগদানৰ বাবে আপুনি আজি প্ৰতিশ্ৰুতিবদ্ধও হ'ব পাৰে। পুত্ৰ কন্যাৰ স্বাস্থ্য আৰু উন্নয়নমূলক কোনো কৰ্মত আপোনাৰ আজি অধিক অৰ্থ ক্ষয় হ'লেও আপুনি সুখী হ'ব পাৰিব। ব্যৱসায়ত অৰ্থাগম থাকিব যদিও আপোনাৰ সন্তুষ্টি কমিব। তাৰোপৰি আজি আপুনি ব্যয় বৃদ্ধিলৈও চকু ৰখা উচিত। আপোনাৰ আজি শুভ ৰং নীলা আৰু শুভ সংখ্যা 5 আৰু ক্ৰীম ৰং আৰু 2 সংখ্যা অধিক অশুভ থাকিব। মিথুন ৰাশি। কৰ্মৰ পৰিৱেশ আপোনাৰ অনুকূলে থাকিব, অতি উন্নত। পৰিৱেশত আজি আপুনি নতুন কোনো কৰ্মৰ দায়িত্ব আৰু ক্ষমতা লাভ কৰি সুখী হ'ব পাৰিব। আজি পৰিৱেশত আপোনাৰ সহযোগিতায়ো আপোনাক আনন্দ দিব, কিন্তু আজি যিকোনো ক্ষেত্ৰতে আপুনি আপোনাৰ স্বাস্থ্যত কোনো ধৰণে যাতে আঘাতপ্ৰাপ্ত নহয় তাৰ প্ৰতি সতৰ্ক হ'ব লাগিব। সামাজিক ক্ষেত্ৰত আজি আপুনি কোনো বিশেষ সমস্যা সমাধান কৰিব পাৰি সুখী হ'ব পাৰিব। এটা সুসিদ্ধান্ত গ্ৰহণত আপোনাৰ শ্ৰেষ্ঠ বন্ধুৰ পৰামৰ্শয়ো আপোনাক উপকৃত কৰিব। আজি ভ্ৰমণ আদিত আপুনি আশা কৰা ধৰণে সফলতা লাভ কৰি সুখী হ'ব। বিদ্যাৰ্থীয়ে ভবা ধৰণেই পৰিৱেশত কৃতকাৰ্যতা অৰ্জন কৰিব পাৰিব। শিক্ষাৰ প্ৰতি আগ্ৰহ আপোনাৰ বৃদ্ধি হোৱাৰ লগতে যিকোনো পৰিৱেশেই আপোনাৰ আজি সপক্ষে থাকিব। বন্ধুৰ সহযোগত কোনো বিশেষ সিদ্ধান্ত গ্ৰহণৰ যোগো দেখা যায়।
প্ৰেমত সংযোগ আদিত আপোনাৰ আশা পূৰণ হ'ব। প্ৰিয় ব্যক্তিৰ পৰা পোৱা শুভ সংবাদে আপোনাৰ আনন্দ বৃদ্ধি কৰাৰ লগতে আজি আপোনাৰ উদ্বিগ্নতাও সামান্য বঢ়াব পাৰে। গৃহত আজি বিভিন্ন দিশত আপোনাৰ অৰ্থচিন্তা বঢ়াৰ যোগ আছে। বন্ধুৰ মাংগলিক কোনো কৰ্মলৈ আপুনি আমন্ত্ৰিত হ'ব। আজি বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰিও আপুনি আশা পূৰণ কৰিব পাৰিব। পুত্ৰ কন্যাৰ সৌভাগ্য লাভতো আপোনাৰ আনন্দ থাকিব। দিনটো ভাল বুলিয়ে ক'ব পাৰি। ব্যৱসায়ত নতুন আঁচনিত কিছু উন্নতি আশা কৰিব পাৰে। মাংগলিক কৰ্মৰ নানা কাৰণত আজি আপোনাৰ অধিক অৰ্থ ব্যয় হোৱালৈ চকু ৰাখক। আপোনাৰ আজি শুভ ৰং হালধীয়া আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 1 সংখ্যা অধিক অশুভ। কৰ্কট ৰাশি, আপোনাৰ স্বাস্থ্যত আজি পুৰণা ৰোগৰ অশান্তি বা অকস্মাত হ'ব পৰা যিকোনো ধৰণৰ আঘাত আদিয়ে কৰ্মৰ পৰিৱেশ যাতে নিম্নগামী নকৰে তালৈ আপুনি সতৰ্কতা গ্ৰহণ কৰা উচিত। বিভিন্ন বাধাৰ বাবেও আজি আপোনাৰ কৰ্মৰ পৰিৱেশ অৱনমিত হ'ব পাৰে। সামাজিক ক্ষেত্ৰত আজি আপুনি কাৰোবাৰ বিশ্বাস ৰাখিব নোৱাৰি আপোনাৰ মনত সামান্য দুখ অনুভৱ হ'ব পাৰে। যিকোনো ক্ষেত্ৰতে কোনো ব্যক্তিৰ লগত হ'ব পৰা বিবাদ আদিৰ পৰাও আপুনি সতৰ্ক হোৱা আৱশ্যক। ছাত্ৰ ছাত্ৰীৰ পৰিৱেশ গতানুগতিক হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষা আদিত বাঞ্ছিত স্থান লাভ কৰি আপুনি বিভিন্নজনৰ পৰা আজি সন্মান আৰু যশস্যা লাভ কৰিও সুখী হ'ব পাৰিব। আজি আপোনাৰ সৎ বন্ধুৰ সংখ্যাও বাঢ়িব। প্ৰেমত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব যদিও বাঞ্ছিত দিনটোৰ বাবে আপুনি সামান্য অপেক্ষা কৰিব লাগিব। সংযোগ আদিত আপোনাৰ আশা পূৰণ হ'ব। আজি আপোনাৰ পৰিৱেশত অৰ্থচিন্তা সামান্য বাঢ়িব পাৰে। গৃহত কোনো সম্পদ ক্ৰয়ৰ আঁচনি হাতত ল'লেও বিভিন্ন কাৰণত সামান্য বিলম্বৰ যোগো আছে। কিন্তু এনে ক্ষেত্ৰত আপুনি অগ্ৰগতি লাভ কৰি সুখী হ'ব পাৰিব। আৰ্থিক ক্ষেত্ৰত বন্ধুৰ পৰা বিশ্বাস আৰু প্ৰতিশ্ৰুতি লাভ কৰিব। পুত্ৰ কন্যাৰ প্ৰতিযোগিতা আদিৰ নতুন কোনো সংযোগৰ অগ্ৰগতিৰ বাবে আপুনি আজি অৰ্থ ব্যয় কৰিব লগা হ'ব পাৰে। ব্যৱসায়ত অৰ্থাগম থাকিব যদিও বিশেষ উন্নত দেখা নাযায়। সন্তুষ্টি আপোনাৰ সামান্য কমিব, কিন্তু পৰিৱেশত গতানুগতিকতা হ্ৰাস নাপায়। আপোনাৰ আজি পাতল নীলা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 3 সংখ্যা অধিক অশুভ। সিংহ ৰাশি, কৰ্মক্ষেত্ৰত আজি আপুনি এটা অতি উন্নত দিন পাব। পৰিৱেশত একাধিক কৰ্মৰ দায়িত্ব লাভ কৰিব আৰু ক্ষমতা বৃদ্ধিত আপোনাৰ আশা পূৰণ হ'ব। কোনো বিশেষ শুভ সংবাদ লাভতো আজি আপোনাৰ আশা পূৰণৰ যোগ আছে। সামাজিক ক্ষেত্ৰত আজি আপুনি কোনো বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। ইয়াত আপোনাৰ আত্মীয় আৰু শ্ৰেষ্ঠ বন্ধুৰ পৰামৰ্শও উল্লেখযোগ্য হ'ব পাৰে। উচ্চ পৰ্যায়ৰ কোনো ব্যক্তিৰ অনুগ্ৰহ লাভ আৰু পৰিৱেশত আপোনাৰ সন্মানো আজি বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীয়ে শ্ৰেষ্ঠ বন্ধুৰ সংগত সময় অতিবাহিত কৰি সুখী হ'ব পাৰিব। শিক্ষা গ্ৰহণতো আপোনাৰ আজি আগ্ৰহ বাঢ়িব, উৎসাহো বাঢ়িব। গুৰুজনৰ স্বাস্থ্যৰ সংবাদতো আপুনি আজি সুখী হ'ব। প্ৰেমত প্ৰিয় ব্যক্তিৰ আগমন আৰু সংগত আপোনাৰ আনন্দ আৰু আশা পূৰণৰ যোগ আছে। আজি আপুনি আপোনাৰ বন্ধুক প্ৰতিশ্ৰুতি আৰু বিশ্বাস দান কৰিও সুখী হ'ব পাৰিব। আজি আপোনাৰ বিভিন্ন সমস্যা অথবা পুৰণা সমস্যাও সমাধান হ'ব। গৃহত আজি আপুনি বহুদিনীয়া আৰ্থিক সমস্যা সমাধান কৰিব পাৰিব। অৰ্থ সংক্ৰান্ত কাৰণত কোনো ব্যক্তিৰ লগত হোৱা আপোনাৰ বিশেষ সংযোগ আৰু প্ৰতিশ্ৰুতি দিও আপুনি সুখী হ'ব। কোনো পুণ্য কৰ্মৰ আয়োজন আৰু আজি আপোনাৰ এনে ক্ষেত্ৰত ব্যস্ততাও বাঢ়িব। পুত্ৰ কন্যাৰ সৌভাগ্যটো গৃহসুখ বৃদ্ধি পাব। ব্যৱসায়ত আজি আপোনাৰ অকস্মাত অৰ্থপ্ৰাপ্তিৰ যোগ আছে। অৰ্থগমত আপোনাৰ সন্তুষ্টি থাকিব। আজি যুগ্ম ব্যৱসায় অতি উন্নত থাকিব। আপোনাৰ আজি শুভ ৰং আকাশী নীলা আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ। কন্যা ৰাশি, বিভিন্ন প্ৰকাৰৰ বাধা আৰু অশান্তিত আপোনাৰ কৰ্মৰ পৰিৱেশ যাতে নিম্নগামী নহয় তাৰ প্ৰতি আজি আপুনি লক্ষ্য ৰখা উচিত। কোনো বন্ধুৰ বিশ্বাসভংগ আৰু আপোনাৰ এনে ক্ষেত্ৰত আপোনাৰ স্বাস্থ্যও পৰিৱেশ নিম্নগামী হোৱাৰ অন্যতম কাৰণ হ'ব পাৰে। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে নতুন কোনো সংযোগত সৌভাগ্যৰ আশা আজি দেখা পাব। কিন্তু যিকোনো ধৰণৰ অসৎ ব্যক্তিৰ দ্বাৰা যাতে আজি আপুনি আৰ্থিকভাৱে প্ৰতাৰিত নহয় বা ক্ষতিগ্ৰস্ত নহয় তালৈ লক্ষ্য ৰখা অতি আৱশ্যক হ'ব। পৰিৱেশত আপোনাৰ আজি অৰ্থচিন্তা সামান্য বাঢ়িব। সামাজিক পৰিৱেশত বিপৰীত পক্ষৰ কোনো ব্যক্তিৰ দ্বাৰা হ'ব পৰা আপোনাৰ অপবাদ প্ৰচাৰ বা এনে ক্ষেত্ৰত যাতে
আপুনি বাদ বিবাদত লিপ্ত হ'ব নালাগে, তাৰ প্ৰতি আজি আপুনি অধিক সতৰ্কতা গ্ৰহণ কৰা উচিত। আজি অকস্মাত কোনো সংবাদতো আপোনাৰ চিন্তা বৃদ্ধি হোৱা দেখা যায়। প্ৰেমত আনন্দ অব্যাহত থাকিব। প্ৰিয় ব্যক্তিৰ সংগত সময় অতিবাহিত হ'ব। আজি আপোনাৰ প্ৰিয় বন্ধুৰ পৰা বাঞ্ছিত স্থান আৰু বিশ্বাস লাভ কৰিও আপুনি সুখী হ'ব পাৰিব। কিন্তু আপোনাৰ স্বাস্থ্যৰ প্ৰতি আজি মনোযোগৰ আৱশ্যক। গৃহত বিভিন্ন পাৰিবাৰিক পীড়াৰ বাবে আজি আপোনাৰ অধিক ধন ব্যয় হ'ব পাৰে। কোনো বিশেষ কৰ্মৰ আঁচনি প্ৰস্তুত কৰাৰ বাবেও আজি আপোনাৰ ধন ব্যয়ৰ যোগ আছে। বিশেষ কোনো সম্পদ ক্ৰয়ত দাম্পত্য আলোচনাৰ মাধ্যমেৰে আগবাঢ়িলে আপুনি অসুবিধাত নপৰিব। আজি আপোনাৰ অৰ্থচিন্তা সামান্য বাঢ়িব পাৰে। ব্যৱসায়ত কোনো নতুন আঁচনিত আপুনি আশা অনুযায়ী শুভফল নোপোৱাত আপোনাৰ সামান্য দুখ অনুভৱ হ'লেও পৰিৱেশত আপোনাৰ অৰ্থাগম অব্যাহত থাকিব। মাথো আপোনাৰ সন্তুষ্টি সামান্য কমিব। আজি আপোনাৰ ব্যস্ততা বৃদ্ধিৰ লগতে ব্যয় বৃদ্ধিৰ যোগো আছে। আপোনাৰ আজি শুভ ৰং বগা আৰু শুভ সংখ্যা 2 আৰু নীলা ৰং আৰু 5 সংখ্যা শুভ। তুলা ৰাশি, পুৰণা ৰোগ, কাহ কফ আদি পৰিৱেশিক ৰোগৰ সামান্য অশান্তিত যাতে আপোনাৰ মনোবল হ্ৰাস নাপায় তালৈ লক্ষ্য ৰাখক। অকস্মাত কোনো ধৰণৰ আঘাততো যাতে আপোনাৰ কৰ্মৰ পৰিৱেশৰ অৱনমিত নহয় তাৰ প্ৰতিও আপুনি সতৰ্কতা লোৱা উচিত। কোনো সংবাদতো আপোনাৰ কৰ্মৰ পৰিৱেশ আজি নিম্নগামী হোৱাৰ আশংকা দেখা যায়। সামাজিক ক্ষেত্ৰত বিপৰীত পক্ষৰ কোনো ব্যক্তিৰ অশান্তিত যাতে সমাজত আপোনাৰ স্থান নিম্নগামী নহয় তাৰ প্ৰতি আপুনি সতৰ্ক হোৱা উচিত। আজি আপুনি যিকোনো দিশতে বিজয়ীও অব্যাহত ৰাখিব পাৰিব। ভ্ৰমণত আপোনাৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ দিয়া আৱশ্যক। ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ পৰিৱেশ গতানুগতিক হ'ব। শিক্ষা গ্ৰহণৰ প্ৰতি আপোনাৰ আগ্ৰহ থাকিব যদিও আজি আপোনাৰ শাৰীৰিক আৰু মানসিক স্থিতি সামান্য নিম্নমানৰ। বস্ত্ৰ দ্ৰব্য আদি লাভত আপোনাৰ সুখ থাকিব। প্ৰতিভা বিকাশৰ কোনো নতুন সংযোগে আজি আপোনাক আনন্দও দিব। প্ৰেমত শ্ৰেষ্ঠ বন্ধুৰ সংগত সময় অতিবাহিত কৰিব পাৰিব। আজি আপোনাৰ বন্ধুৰ পৰা আপুনি আশা কৰা মতেই বিশ্বাস আৰু স্থান লাভ কৰিও সুখী হ'ব পাৰিব। ইয়াত আপোনাৰ আত্মীয়ৰ সহযোগেও আনন্দ দিব। গৃহত কোনো ধৰ্মীয় কৰ্মত ব্যস্ততা আৰু আপোনাৰ ব্যয় বৃদ্ধিৰ যোগ আছে। যান বাহন, নতুন গৃহ আদিৰ সমস্যা আজি আপুনি সমাধান কৰি সুখী হ'ব পাৰিব। পুত্ৰ কন্যাৰ সৌভাগ্য বৃদ্ধি আৰু উন্নতিত গৃহ সুখো বৃদ্ধি পাব। সকলো ফালে আজি আপুনি পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। দিনটো অতি উন্নত। ব্যৱসায়ত উন্নতি অব্যাহত থাকিব। আজি আপোনাৰ অকস্মাত অৰ্থপ্ৰাপ্তিৰ যোগো আছে। ব্যয় বৃদ্ধি পালেও আপুনি আজি সঞ্চয়তো মনোযোগ দিব পাৰিব। আপোনাৰ আজি পাতল নীলা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ক্ৰীম ৰং আৰু 2 সংখ্যা অধিক অশুভ। বৃশ্চিক ৰাশি, কৰ্মক্ষেত্ৰত উচ্চ বিষয়াৰ অনুগ্ৰহ আৰু কোনো বিশেষ শুভ সংবাদ লাভত আজি আপোনাৰ বাঞ্ছা সিদ্ধিত আনন্দ লাভৰ যোগ আছে। নতুন কৰ্মৰ দায়িত্ব আৰু ক্ষমতা বৃদ্ধিটো আপোনাৰ আশা পূৰণ হ'ব। আজি আপোনাৰ নতুন সৎবন্ধু লাভৰ যোগো দেখা যায়। সামাজিক ক্ষেত্ৰত আশা কৰা কোনো নতুন সংযোগ লাভ কৰি আপোনাৰ আজি সমস্যা সমাধানত আপুনি সুখী হ'ব পাৰিব। আশা পূৰণৰ ক্ষেত্ৰত শ্ৰেষ্ঠ বন্ধুৰ পৰামৰ্শ আৰু সহযোগিতায়ো আপোনাক উপকৃত কৰিব। আজি বাহন আদি ক্ৰয়ৰ আঁচনি আপুনি ল'ব পাৰে। ছাত্ৰ ছাত্ৰীয়ে নৃত্য গীত আদিৰ প্ৰতিযোগিতামূলক নতুন সংযোগ লাভ কৰি প্ৰতিভা বিকাশৰ বাবে আজি এটা ভাল সুযোগ লাভ কৰিব। বস্ত্ৰ দ্ৰব্য আদি প্ৰাপ্তিটো আপোনাৰ বাঞ্ছা পূৰণৰ যোগ আছে। প্ৰেমত আজি আপুনি আশা কৰা মতেই কিছু উন্নতিয়ে লাভ কৰিব পাৰে। প্ৰিয় ব্যক্তিৰ লগত সংযোগ আদিত আপোনাৰ আনন্দ থাকিব। হ'লেও আপুনি বাঞ্ছিত দিনটোৰ বাবে অপেক্ষাও কৰিব লাগিব। আজি আপোনাৰ তীৰ্থস্থান আদি দৰ্শনৰ যোগ দেখা যায়। গৃহত আজি আপুনি ৰাজ সাহায্য প্ৰাপ্তিৰ সংবাদ লাভ কৰি সুখী হ'ব পাৰে। যান বাহন আদিৰ সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব। গৃহত কোনো বিশেষ ব্যক্তিৰ আগমনতো আপোনাৰ আনন্দ থাকিব। সন্তানৰ সৌভাগ্য লাভতো গৃহ সুখ বৃদ্ধি পাব। ব্যৱসায়ত কম উন্নতি থাকিব। আজি প্ৰতিষ্ঠানৰ উন্নতিৰ বাবে আজি আপোনাৰ অধিক ধন ব্যয়ৰ পৰাও আপুনি কিন্তু সতৰ্কতা লোৱা উচিত। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু আকাশী নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ। ধনু ৰাশি, বিভিন্ন ধৰণৰ বাধা আৰু অশান্তি অনুভৱ হ'লেও কৰ্মৰ পৰিৱেশ আপোনাৰ অনুকূলে থাকিব আৰু যিকোনো দিশতে আপুনি সফলতাও লাভ কৰিব পাৰিব। আজি নতুন কৰ্মৰ দায়িত্ব আৰু ক্ষমতা লাভ কৰি আপুনি সুখী হ'ব। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে একাধিক নতুন
শুভ সংযোগ লাভ কৰাৰ উপৰিও আজি বাঞ্ছিত কোনো সংবাদ লাভ কৰিও সৌভাগ্যৰ আশা দেখা পাব। আপুনি সচেষ্ট হ'লে আজি সন্তুষ্টি কমিলেও কৰ্মপ্ৰাপ্তিত আনন্দিত হ'ব পাৰিব। যিকোনো দিশতে শ্ৰেষ্ঠ বন্ধুৰ সহযোগিতায়ো আপোনাক উপকৃত কৰিব। সামাজিক ক্ষেত্ৰত আজি দূৰদৰ্শিতাৰ অভাৱত কোনো বিশেষ সুযোগ যাতে আপোনাৰ হাতৰ পৰা এৰাই নাযায় তাৰ বাবে আপুনি সতৰ্কতা লোৱা উচিত। অসৎ বন্ধুৰ পৰামৰ্শই যাতে আপোনাৰ কেৰিয়াৰত অশুভ প্ৰভাৱ নিদিয়ে তাৰ প্ৰতিও আপুনি সাৱধানতা গ্ৰহণ কৰক। ছাত্ৰ ছাত্ৰীৰ আজি বস্ত্ৰ অলংকাৰ আদি প্ৰাপ্তিৰ যোগ আছে। নৃত্য সংগীত আদিৰ কোনো নতুন সংযোগে প্ৰতিভা বিকাশত আপোনাৰ সৌভাগ্য বৃদ্ধি কৰিব। গুৰুজনৰ অনুগ্ৰহ লাভতো আপোনাৰ আনন্দ থাকিব। প্ৰেমত প্ৰিয় ব্যক্তিৰ লগত সংযোগ আদিত আপোনাৰ আশা পূৰণৰ যোগ আছে। কিন্তু পৰিৱেশত বিভিন্ন প্ৰকাৰৰ বাধা আৰু বিৰোধিতাই আজি আপোনাৰ চিন্তা সামান্য বঢ়াব পাৰে। প্ৰিয় ব্যক্তিৰ পৰা বাঞ্ছিত প্ৰতিশ্ৰুতি লাভ কৰিও আপুনি সুখী হোৱাৰ যোগ দেখা যায়। গৃহত আজি নতুন কোনো কৰ্মত আপোনাৰ ব্যস্ততা বৃদ্ধি পাব। যান বাহন আদি ক্ৰয়ৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি আপুনি সুখী হ'ব পাৰিব। কিন্তু অৰ্থ সংক্ৰান্ত কোনো কাৰণত আজি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিব লগা হ'ব পাৰে। সন্তানৰ উন্নতি আৰু সৌভাগ্যত গৃহসুখ বৃদ্ধি পাব। ব্যৱসায়ত সাময়িক স্থবিৰতাৰ যোগ, কিন্তু প্ৰতিষ্ঠানৰ উন্নতিৰ বাবে আপুনি আজি অধিক ধন ব্যয় কৰি উন্নতিৰ আশা লাভ কৰিব। আপোনাৰ আজি পাতল নীলা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু কফি ৰং আৰু 8 সংখ্যা অধিক অশুভ। মকৰ ৰাশি, আপোনাৰ স্বাস্থ্যত থকা পুৰণা ৰোগ বৃদ্ধি আৰু বিভিন্ন ধৰণৰ বাধাৰ বাবে আজি কৰ্মৰ পৰিৱেশ অকস্মাত যাতে নিম্নগামী নহয় তালৈ লক্ষ্য ৰাখক। আজি আপুনি অকস্মাত হ'ব পৰা যিকোনো প্ৰকাৰৰ আঘাতৰ প্ৰতিও অধিক সতৰ্ক হ'ব লাগিব। আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ যোগ আছে। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে কোনো সংযোগ লাভৰ বাবে আজি অধিক ধৈৰ্য ধৰিব লগা হ'ব পাৰে। দূৰদৰ্শিতাৰ অভাৱত যাতে কোনো বিশেষ সুযোগ আপোনাৰ হাতৰ পৰা এৰাই নাযায় তালৈ লক্ষ্য ৰাখক। সামাজিক ক্ষেত্ৰত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ যোগ। বন্ধুৰ মাংগলিক কৰ্মলৈ আপুনি আমন্ত্ৰিত হ'ব আৰু সহযোগিতাৰ আশ্বাস দি আজি আপুনি সুখী হ'ব পাৰিব। সামাজিক কৰ্মত নতুন কোনো কৰ্মত আপোনাৰ সহযোগিতাৰ বাবে বিভিন্নজনৰ আপোনাৰ ওপৰত আজি হেঁচা বৃদ্ধি হ'ব পাৰে। কোনো অসৎ ব্যক্তিৰ দ্বাৰা যাতে আজি আপুনি পৰিচিত নহয় তাৰ বাবে সতৰ্ক হওক। ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ বাবে শিক্ষাৰ পৰিৱেশ যাতে নিম্নগামী নহয় তাৰ বাবে যত্নৰ আৱশ্যক আছে। সামান্য অসতৰ্কতাৰ বাবে যাতে কোনো মূল্যৱান সামগ্ৰী আপোনাৰ হাতত নষ্ট নহয় তালৈ লক্ষ্য ৰাখক। প্ৰেমত আনন্দ থাকিব। প্ৰিয় ব্যক্তিৰ সংগপ্ৰাপ্তিৰ যোগ আছে। আজি প্ৰিয় বন্ধুক বিশ্বাস প্ৰদান কৰিও আপুনি সুখী হ'ব পাৰিব। পৰিৱেশত আজি আপোনাৰ অৰ্থচিন্তা সামান্য বাঢ়িব পাৰে। গৃহত প্ৰতিবেশী ধৰ্মীয় কৰ্মলৈ আপুনি আমন্ত্ৰিত হ'ব। বিভিন্ন দিশত আজি আপোনাৰ সঞ্চিত অৰ্থ ব্যয় হ'লেও আপোনাৰ অৰ্থ সমস্যা সমাধানতো সুখো থাকিব। অৰ্থ সংক্ৰান্ত কাৰণত নতুন সংযোগ লাভ কৰিও আপোনাৰ আজি সৌভাগ্য বৃদ্ধিৰ আশা থাকিব। পুত্ৰ কন্যাৰ বাবেও আপোনাৰ আজি অৰ্থ ব্যয়ৰ যোগ আছে। আজি আপুনি গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ দিয়া আৱশ্যক। ব্যৱসায় গতানুগতিক সামান্য কমোন্নতিত আশা লাভ কৰিব পাৰিব। আপোনাৰ আজি নীলা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ। কুম্ভ ৰাশি, আজি অকস্মাত হ'ব পৰা যিকোনো ধৰণৰ আঘাতত যাতে আপোনাৰ কৰ্মৰ পৰিৱেশ অৱনমিত নহয় তাৰ প্ৰতি সাৱধানতা লোৱা আৱশ্যক। কিন্তু পৰিৱেশত আজি অধিক কৰ্মৰ দায়িত্ব আপুনি বহন কৰিব লগা হ'ব পাৰে। সন্মান আৰু উচ্চস্থান লাভত আপোনাৰ আনন্দ থাকিব। সামাজিক ক্ষেত্ৰত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ যুগ। নতুন কোনো কৰ্মত আপোনাৰ উদ্যম আৰু আগ্ৰহ বাঢ়িব। আজি পৰিৱেশত আপোনাৰ সৎ বন্ধু লাভ আৰু যশস্যা বৃদ্ধিটো আনন্দ থাকিব। ছাত্ৰ ছাত্ৰীয়ে অসতৰ্কতাৰ বাবে যাতে কোনো বিশেষ সুযোগ নেহেৰুৱায় তালৈ লক্ষ্য ৰাখক। বস্ত্ৰদ্ৰব্য আদি প্ৰাপ্তিত আপোনাৰ আনন্দৰ যোগ আছে। শ্ৰেষ্ঠ বন্ধুৰ সংগত সময় অতিবাহিত কৰি সুখী হ'ব পাৰিব। প্ৰেমত প্ৰিয় ব্যক্তিৰ সংগ প্ৰাপ্তিত আপোনাৰ আশা পূৰণ হ'ব। আজি আপোনাৰ পুৰণা সমস্যাও সমাধান হ'ব। বন্ধুৰ পৰা বাঞ্ছিত আশ্বাস আৰু প্ৰতিশ্ৰুতি লাভ কৰিও আপুনি সুখী হ'ব পাৰে। কিন্তু কোনো কাৰণত স্বজনৰ বাধাইহে আপোনাৰ মনত সামান্য অশান্তি বৃদ্ধি কৰাৰ যোগ আছে। গৃহত আজি আপুনি যান বাহন নতুন গৃহ আদিৰ সমস্যা সমাধান কৰিব পাৰিব। কোনো উৎসৰ পৰা প্ৰাপ্য ধনৰ আদায় লাভ কৰিব। কিন্তু কোনো ক্ষেত্ৰত সম্পত্তি সংক্ৰান্ত কোনো নতুন সমস্যাৰ উদ্ভৱ নহ'বলৈ আপুনি চকু ৰখা উচিত। আজি আপুনি গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও অধিক মনোযোগ দিয়া আৱশ্যক।
ব্যৱসায় পৰিৱেশ উন্নত, অৰ্থকামত আপোনাৰ সন্তুষ্টি থাকিব। আজি আপুনি সঞ্চয়তো মনোযোগ দিব পাৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ। মীন ৰাশি, আপোনাৰ স্বাস্থ্যত পৰিৱেশিক ৰোগৰ সামান্য অশান্তিয়ে কৰ্মক্ষেত্ৰত যাতে আপোনাৰ মনোবল হ্ৰাস নকৰে বা বিশেষ অশুভ প্ৰভাৱ নেপেলায় তালৈ লক্ষ্য ৰাখক। কোনো সতীৰ্থ কৰ্মীৰ বিশ্বাসহীনতাৰ বাবে পৰিৱেশত আপোনাৰ আজি পৰিশ্ৰম বৃদ্ধি হ'ব পাৰে, কিন্তু জ্যেষ্ঠ ব্যক্তিৰ সহযোগত আপোনাৰ উচ্চ স্থান প্ৰাপ্তিৰ যোগো আছে। সামাজিক ক্ষেত্ৰত কোনো বিশেষ পৰিৱেশত আপুনি ন্যায্য প্ৰাপ্তিৰ সংবাদত আনন্দিত হ'ব পাৰিব। পৰিৱেশত আপোনাৰ যশ খ্যাতিও বৃদ্ধি পাব। ইয়াৰ মাজতো কোনো ব্যক্তিৰ আচৰণত বা বিশ্বাস ভংগৰ আশংকাই আপোনাক সামান্য চিন্তিত কৰিব পাৰে। শিক্ষাৰ্থীৰ বাবে দিনটো অতি উন্নত, যিকোনো দিশতে কৃতকাৰ্যতাত আনন্দ থাকিব। বস্ত্ৰ দ্ৰব্য আদি প্ৰাপ্তিটো আশা পূৰণৰ যোগ আছে। প্ৰেমৰ পৰিৱেশ ভালেই বুলিব পাৰি। গতানুগতিকতা অব্যাহত থাকিব। প্ৰিয় ব্যক্তিৰ পৰা পোৱা সংবাদত আপোনাৰ আশা আৰু আনন্দ বৃদ্ধি পাব, কিন্তু আজি আপুনি অৰ্থ সমস্যাত যাতে ভুগিব নালাগে তাৰ প্ৰতিহে সতৰ্কতা গ্ৰহণ কৰা উচিত। গৃহত অৰ্থ সংক্ৰান্ত কোনো সমস্যা বন্ধুৰ সহযোগত সমাধান কৰিব পাৰিব। কোনো সম্পদ ক্ৰয়ৰ বাবে দাম্পত্য বিৰোধিতাৰ সন্মুখীন হৈ যাতে আপোনাৰ অসন্তোষ নাবাঢ়ে বা অভিমান আদি নাবাঢ়ে তালৈ লক্ষ্য ৰাখক। কোনো আত্মীয়ৰ স্বাস্থ্যৰ সংবাদে আপোনাক আনন্দ দিব। ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব। বিশেষ উন্নতি পৰিলক্ষিত নহয়। তাৰোপৰি আজি আপুনি অধিক ব্যয়লৈও চকু ৰাখিব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 7 সংখ্যা অধিক অশুভ। শেষত আপোনালোকক জনাওঁ যে আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপি অল বুটামটো চিলেক্ট কৰি ৰাখক, যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে উপলব্ধ হয়। আৰু ভিডিঅ'টো লাইক কৰি ৰাশিফলসমূহ আৰু উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক। লগতে ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰক। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ অন্ত কৰি অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ।